টিংখাঙৰ আঘুনিবাৰীত মেডাম মেফিত অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে হোচাৰ বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা কোনোবাই ধৰ্মৰ নামত উলংগ মানুহ এজনক ৰাজপথত ঘূৰাই ফুৰাব সেইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। সেই উলংগ মানুহজনক পুলিচে প্ৰটেকশ্যন দি যোৰহাট ৰাস্তাত সমতল কৰোৱাইছে, তাৰ মানে কি বুজাইছে? আৰু যিকেইটা মানুহে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছে সেইকেইটা মানুহক জেললৈ পঠিয়াইছে। আজি গণতন্ত্ৰৰ এই অৱস্থা, আৰু সেইকাৰণে আমি কৈছোঁ যে আমি খিলঞ্জীয়া মানুহবোৰ, কোনোবা কংগ্ৰেছ কৰিছে, কোনোবা বিজেপি কৰিছে, এইবিলাক বেলেগ কথা, কিন্তু যেতিয়া জাতিৰ বিপদ হ'ব আমি খিলঞ্জীয়া মানুহবোৰ একগোট হৈ ওলাই আহিব লাগিব। আজি এই মঞ্চৰ পৰা বিজেপি চৰকাৰক আমি এটা কথা কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা অসমীয়া জাতিৰ নিয়ম নহয় আৰু নিয়ম নহয়। এইদৰে আমি আগবাঢ়িব লাগিব। আছে হেংদাং লোৱা নাই নহয়, আছে হেংদাং লৈ আহিছোঁ, এইবাৰ জাতি বচাব আহিছোঁ। যোৰহাটত উলংগ বাবাৰ বিৰুদ্ধে কাপোৰ পিন্ধি প্ৰতিবাদ কৰা 8জন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ পঠোৱা কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে শৃংখল চলিহাই। অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিব বুলি হুংকাৰ প্ৰদান কৰে। ইফালে পবিত্ৰ মেডাম মেফিত অংশগ্ৰহণ কৰি জাতি শক্তিশালী হোৱাৰ আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হোৱাৰ বাবে হুৰাতাৰাৰ ওচৰত আশীৰ্বাদ বিচাৰে শৃংখল চলিহাই। উল্লেখ্য যে বীৰ লাচিত থানা অসম ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লেঙেৰী আঞ্চলিক সমিতি, মহন দেওধাই বাইলং বংশাৱলী পৰিষদৰ সহযোগত আৰু বৃহত্তৰ লেঙেৰী আঘুনিবাৰী ৰাইজৰ আতিথ্যত আঘুনিবাৰীত কেন্দ্ৰীয়ভাৱে মেডাম মেফিৰ উদযাপন কৰা হৈছে। কাৰ্যসূচীত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা, টাইপা কেন্দ্ৰীয় উপসভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি পবিত্ৰ মেডাম মেফিৰ অনুষ্ঠানত জাতি শক্তিশালী হওক, খিলঞ্জীয়া মানুহ একত্ৰিত হওক, তাৰে আমি ফুৰাতাৰাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আমাক ফুৰাতাৰাই আশীৰ্বাদ কৰক আৰু এই পুলিন পিঠাৰ আশীৰ্বাদৰ জৰিয়তে যাতে অন্তত খিলঞ্জীয়া মানুহখিনি অসমত দপদপাই জীয়াই থাকিব পাৰে, তাৰ কাৰণে কাম কৰি যাবলৈ আমাক শক্তি দিয়ক। আমাৰ 8জনকৈ সৈনিকক গ্ৰেপ্তাৰ কৰিছে, এতিয়া জেললৈ পঠিয়াবলৈ প্ৰেৰণ কৰিছে। কিন্তু কথাটো হ'ল, যিকেইজন মানুহ উলংগ হৈ আছিলে সেইকেইজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগিছিলে, আৰু যিকেইজন মানুহে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছিলে তেওঁলোকক জেললৈ পঠিয়ালে। ধিক্কাৰ দিছোঁ এনে গণতন্ত্ৰৰ এনে স্বৰূপক ধিক্কাৰ দিছোঁ আৰু অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আজি আমি বীৰ লাচিত থানা ডিব্ৰুগড় জিলাৰ তাৰপিছত লেঙেৰী আঞ্চলিক সমিতি আৰু ইয়াৰ লগে লগে মহন দেওধাই বাইলং পৰিষদ আৰু সমগ্ৰ লেঙেৰী আঘুনিবাসী ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। ৰাইজৰ আমাৰ ব্যাপক সঁহাৰি পাইছোঁ। আপোনালোকে দেখিছে নিজে ৰাইজ কিমান উপস্থিত হৈছে, আৰু শৃংখল চলিহা ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈ তেখেতৰ বক্তব্য ৰাখি গৈছে। ৰাইজে তেখেতৰ অহাৰ কাৰণে খুব উৎফুল্লিত হৈ আছে। তেখেতৰ লগতে আমাৰ সকলো ৰাইজে আজি পণ লৈছে যে আগন্তুক দিনত আমি মেডাম মেফিটো আমাৰ উপৰিপুৰুষৰ যিভাগে স্মৰণ কৰিব লাগে, ইয়াতকৈ ভালদৰে স্মৰণ কৰিম বুলি আশা ৰাখিছে। তেওঁলোকৰ লগতে সকলোৱে একলগ হৈ তেওঁলোকৰ মাত মাতিছে, আৰু সকলোৱে আমি আশা কৰিছোঁ উদ্যোক্তা সমিতিয়ে যাতে এই মেডাম মেফিৰ পৰা সমগ্ৰ অসমবাসীৰ যাতে প্ৰত্যেকটো সময়তে ভাল চিন্তা হয়, প্ৰত্যেকটো সময়তে যাতে অসমৰ ভাল বাৰ্তা কঢ়িয়াই আনে, আমি সেয়াকে আশা কৰিছোঁ। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট, অসম টুডে।